পুনৰ একত্ৰিত হ'ব লাগিব। গতিকে আজি এই সুযোগতে মই সন্মানীয় বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া নেতৃস্থানীয় ব্যক্তিসকলক মই অনুৰোধ কৰোঁ, এই ঘটনাৰ ঠিক 1 বছৰ আগতে আমাৰ দুধনৈৰ ওচৰতে মাটিয়াত জোনালী নাথ নামৰ এজন অতি নিৰ্দোষী ব্যক্তিক হানি গুচি হত্যা কৰিছিল। সেইজন হানি গুচি হত্যা কৰা ব্যক্তিয়ে 3 মাহতে তেওঁ বেল লৈ বিৰোধৰ পেটকীয়া দোকান দি আছে। গতিকে ৰাইজসকল খুব সাৱধান, আমি একত্ৰিত হ'ব লাগিব আৰু সাৱধানে প্ৰতিবাদটো, এই প্ৰতিবাদে আমাৰ শেষ প্ৰতিবাদ নহয়। গতিকে হত্যাকাৰীজনক উচিত শাস্তি, ফাষ্ট ট্ৰেকৰ কথা চৰকাৰে কৈ আছে। ফাষ্ট ট্ৰেক ক'ত? আমি দেখিছোঁ ফাষ্ট ট্ৰেক গভৰ্ণমেণ্টে কয়হে, চৰকাৰে কয়হে, ফাষ্ট ট্ৰেকৰ কোনো ব্যৱস্থা আমি দেখিবলৈ পোৱা নাই। কিন্তু এই সুযোগতে মই চৰকাৰক অনুৰোধ কৰোঁ, ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰিব লাগে।